অয়ৰাম যিটো দেৱ ভগৱন্ত নাই যাৰ আদি অন্ত বেদে অনুপন্ত যাৰ সীমা তেন্তে বৈশ্য ভকতিত হেনকে ভকতি হিত ভকতিৰ কি কৰিব মহিমা ভকতি খেসাধিব কলা ভকতি তনিয়ামন ভকতি খেমহাধন নাহি আন ভকতি সাধা ৰাম চাৰিও বেদৰ মাজে কৃষ্ণ ৰামক বাজে নাহি গতি দাতা সংসাৰত আপুনি ঈশ্বৰ হৰি অৰ্জুনত নিষ্ট কৰি কহিলন্ত কৰি পঞ্চ জানি নাম স্মৰেও সৰ্বথা মুখে লোৱা ৰাম নাম হস্তে কৰা কান কাম কৰ্ণে শুনা মাধৱ বিলম্ব নোযোৱাই কালে আকি ভৰিল ৰাখি নিতে হৈ আয়ু পাত এৰায়ু কালৰ হাত মাধৱৰ চৰণ পাখি চাৰিও বিষয় ধান্দা ৰাম নাম গলে বান্ধা জানে সব শাস্ত্ৰ কৃষ্ণৰ কি কৰে ভনে ৰাম নাম ঘোষা ঘনে তেবে পাইবা হাততে হৰি মহাভাগৱতে ঈশ্বৰ তত্ত্ব সম্পৰ্কে যি সুন্দৰ বৰ্ণনা দিছে যিজন প্ৰভু ভগৱন্তৰ যাৰ মহিমাৰ কোনো অন্ত নাই বেদেও যাৰ তৎ বিচাৰি নাপায় সেইজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী প্ৰভু ভগৱন্ত যাৰ জন্মও নাই যাৰ মৃত্যুও নাই যাৰ আদি নাই অন্ত নাই যাৰ ৰূপ নাই নিৰাকাৰ সেইজনে ভকতিত বৈশ্য হৈ কেনেকৈ আকাৰত আহি বন্দী হ'ব লগা হয়। নন্দ আৰু যশোদাই যি মহাভক্তি কৰিল
তাৰ কাৰণে আজি তেওঁ মানৱ ৰূপ ধাৰণ কৰি পুত্ৰ ৰূপে তেওঁলোকৰ মাজলৈ আহিবলৈ বাধ্য হ'ল। সেইকাৰণে কৈছে যে জানি এৰা আনমতি ভকতিত কৰা ৰতি ভকতিকে সাধিব কল্যাণ। মায়াত মজি থকা মূৰ্খমতী যুৱকসকলক এই জ্ঞানটো দিবৰ কাৰণে প্ৰযত্ন কৰিছে যে কৃষ্ণ কথাৰ শ্ৰৱণ কৰাৰ পিছত কৃষ্ণ সম্বন্ধে জনাৰ পিছত এতিয়া সমস্ত বিষয় কৰ্মত মতি নকৰি তুমি ভগৱন্তক ভকতি কৰা। ভগৱন্তক ভকতি কৰিলে তোমাৰ সমস্ত কল্যাণ সাধন হৈ পৰিব। ভগৱন্তক বিচাৰিলেই ভগৱন্তে তোমাৰ সৰ্ব মনোকামনা পূৰণ কৰিব। সেইকাৰণে কৈছে ভকতিত দিয়া মন ভকতিকে মহাধন নাহি আন ভকতি সাধন। ভক্তিৰ কিমান শক্তি কৈছে যে আমি ভক্তিহীনভাৱে নানা ধৰণৰ বিষয় কৰ্ম কৰি ধন দৌলত ঐশ্বৰ্য বিভূতি এই সমস্তবিলাক বিচাৰি আমি সুখৰ স্বৰ্গত বাস কৰিবৰ কাৰণে প্ৰযত্ন কৰোঁ। কিন্তু ভাগৱতে কৈছে ভগৱন্ত কৃপাৰ অবিহনে এইখন সংসাৰত তুমি কোনো এটা সম্পদো তুমি লাভ কৰিব নোৱাৰা। যিমানেই তুমি শ্ৰম নকৰা যিমানেই তুমি কৰ্ম নকৰা ভগৱন্তৰ ইচ্ছা দেখে সকলো সাধন হয়। গতিকে জানি শুনি হৰিত শৰণ ল'ব লাগিব। চাৰিও বেদৰ মাজত কৃষ্ণৰ নামৰে মহত্তত্বটোৰ কথাকে কৈ আছে। বেদ পুৰুষ ৰূপত ভগৱন্তৰ হৃদয়ৰ পৰা জন্ম হোৱা সেই বেদগণে ভগৱন্তকে তুতি কৰি থাকে আৰু সেইসকলেও মান্যতা দিছে যে পূজা বিধি যাগ যজ্ঞ তপ হোম এইবিলাক বিষয়ৰ কৰ্ম কৰি কোনোদিন সুখী হ'ব নোৱাৰিবা। যদিহে ভগৱন্তক কোনোদিন তুমি তপ নকৰা জপ নকৰা তেওঁক যদি ভকতি নকৰা তেতিয়াহ'লে বেদেও এই বিধানটো দিছে যে সমস্ত বেদৰ সাৰ স্বয়ং প্ৰভু ভগৱন্ত। গতিকে সেইজনেই নিজে ঈশ্বৰ বুলি জ্ঞান কৰি ভকতৰ আগত তেওঁ পৰিচয় দিয়ে। যদিহে তেওঁ ভকতিত বৈশ্য হয় যেনেকৈ এদিন অৰ্জুনক তেওঁ নিজে পৰিচয় দিছিল আৰু এদিন কপিল ৰূপে তেওঁৰ মাতৃ কৰ্দম আৰু দেৱকূতিকো পৰিচয় দিছিল যে মই ঈশ্বৰ, মোৰ বাহিৰে আৰু কোনো ঈশ্বৰ নাই, মোৰ কথাই সমস্ত, মোকেই ভকতি কৰা। তোমালোকৰ ভক্তিত মই সন্তুষ্ট হৈ তোমালোকৰ পুত্ৰ হিচাপে মই আজি জন্মগ্ৰহণ কৰিছোঁ। এই মহাতত্ত্ব যেন এতিয়া কৃষ্ণয়ো নন্দ যশোদাক ক'বলৈ গৈ আছে যে তেওঁ যে মাজে মাজে এই লীলাবিলাক কৰে, তেওঁ দেখুৱাবলৈ প্ৰযত্ন কৰে যে মোক সাধাৰণ মনুষ্য বুলি জ্ঞান নকৰিবা, মই নন্দৰ গৃহত আহিলোঁ বুলিয়ে মই নন্দৰ পুত্ৰ নহয়, মই মানুহেই নহয়। গতিকে নন্দৰ পুত্ৰ হ'ম কেনেকৈ? সেইকাৰণে তেওঁ অজস্ৰ লীলাৰ কৰি তেওঁ দেখুৱাবলৈ গৈছে। পুতনাক বধ কৰাৰ দিনাখনেও কোনেও তেওঁ বিশ্বাস কৰা নাছিল যে কৃষ্ণই পুতনাক বধ কৰিছে। চক্ৰবাদ অসুৰক বধ কৰাৰ পিছতো কোনেও বিশ্বাস কৰা নাছিল যে কৃষ্ণই চক্ৰবাদ অসুৰক বধ কৰিলে। কেৱল অসুৰে তেওঁ বধ কৰিবলৈ লৈ আহিছিল, দৈব্যক্ৰমে অসুৰ নিজেই মৰিল। আৰু দৈব্যক্ৰমে অসুৰে যে কৃষ্ণক হেঁচা মাৰি নললে তাৰ কাৰণে সেই নেদেখাজনকেই কৃতিত্ব দিছে। কিন্তু স্বয়ং প্ৰভু ভগৱন্তে সেইকাৰণে মাজে মাজে তেওঁ নিজৰ পৰিচয়টো দিয়াবলৈ কাৰণে যত্ন কৰে। মুখ মেলি যশোদাক দেখুৱাই আছে যে মই আচলতে মানুহ হয়নে নহয় চোৱা। মুখ গহ্বৰত সমস্ত জগতখন দেখাৰ পিছত খন্তেকৰ ভিতৰতে তেওঁ বুজি পায় যে এইজন আচলতে মোৰ পুত্ৰ নহয়। কিন্তু তাৰ পিছতে তেওঁ পুনৰ সেই জ্ঞানটো তেওঁ লুপ্ত কৰি দিয়ে, কাৰণ এতিয়াও তেওঁ মায়ালীলা সমাপ্ত হোৱা নাই। সেইকাৰণে এইজন প্ৰভু ভগৱন্তৰ লীলাত
কিমান এক ৰহস্য আছে নাম সুমৰণে আতি তৰৈ মহা অন্তৰ্জাতি জানি নাম স্মৰীয়া সৰ্বথা মুখে লোৱা ৰাম নাম হন্তে কৰা টান কাম কৰ্ণে শুনা মাধৱৰ কথা যে এই পৰম পুৰুষ ভগৱন্তৰজন তেওঁৰ নাম সুমৰণৰ লগে লগেই যিমানেই তেওঁ নিজ জাতি নহওক যিমানেই অধম চাণ্ডাল জাতিৰ পৰিচয় লৈ তেওঁ জন্মগ্ৰহণ নকৰক কিয় ভগৱন্তৰ নাম স্মৰণ কৰাৰ মুহূৰ্ততেই ৰাম নাম হৃদয়ত ধাৰণ কৰাৰ লগে লগেই আৰু মুখেৰে মাধৱৰ নাম কোৱাৰ লগে লগেই সমস্ত পাপবোধ নাইকিয়া হৈ পৰম পবিত্ৰ হৈ যায় সেইকাৰণে সমস্ত নৰকসকলকে এই বুলি আহ্বান দিছে কেনু আছে বাট চাই বিলম্বক নোযোৱাই কালে ৰাখি ধৰিল গৰাখী নিতে হৰৈ আয়ু পাত এৰায়ো কালৰ হাত মাধৱৰ চৰণ পাখি হে নৰকসকল সমস্ত জানি বিলম্ব নকৰা বিলম্ব কৰিলে কালে আহি গ্ৰাস কৰিব যিকোনো মুহূৰ্ততে কালে টানি আজি চুচৰাই লৈ গুচি যাব এই মায়া সংসাৰৰ পৰা কিন্তু কাল আৰু মায়াৰ মহাপতি স্বয়ং প্ৰভু ভগৱন্তৰ গুণ নাম কীৰ্তন কৰি আয়ু ক্ষয় নকৰিবা আয়ু দীৰ্ঘায়ু কৰা কালৰ হাতৰ পৰা তুমি নিজে পৰিত্ৰাণ পোৱা মাধৱৰ চৰণ উপাসনা কৰা ইয়াৰ বাহিৰে সমস্ত বিষয় ধান্দা ত্যাগ কৰা ৰাম নাম গলত বান্ধা এয়াই হৈছে সমস্ত শাস্ত্ৰৰ মূল সাৰ আৰু সেইকাৰণে আজি শংকৰদেৱ গুৰুজনায়ো সেই কৃষ্ণৰ নাম ঘোষণা কৰিবৰ কাৰণে সমস্ত জগতকে আহ্বান কৰিছে কৃষ্ণ যশোদাৰ দ্বাৰা শ্ৰীকৃষ্ণ বন্ধন আৰু জমালৰ অৰ্জুন বন্ধন অৰাম পৰীক্ষিত ৰাজাত বদতি সুকমণি দিনে গজ খোদা নাৰী নন্দৰ ঘৰিণী ভিন্নি ভিন্নি কাৰ্যে নিৰো জিলা সবে ৰাখি মুঠিবাক লাগিলে ক আপুনি দধি আখি কুমাৰী কৃষ্ণৰ হবে বালক চৰিত দধিক মথন্তে যশোদায়ে গাৱে গীত শুনি বস্তে প্ৰকাশ নিতম্ব কেশকতি সোণৰ মেখলা তাতে বান্ধে আছে আতি মাজুৰন তেলৰ আতি কুণ্ডল কংক পুত্ৰৰ স্নেহ চবৈ কাম্পে সহি সহি পৰৈ সবে থোপাৰ মালতী ঘামিল বদন ভাগ ৰিলাম ৰাম কৃষ্ণ সেই বেলা জননীৰ প্ৰীতি সাধি মথনিত ধৰি মাথি বাকনে যদি দেখি কোলে লয়া সতে পিয়াই দন্তস্থান
তপ সনবদনা কৃষ্ণ কৃষ্ণ এতিয়া গোকুলত যি লীলা কৰি আছে এই কৃষ্ণ লীলাৰ বাহিৰে গোকুলত আৰু আলোচনা কৰিব পৰা ভাবিব পৰা কোনো যেন পৰিৱেশে নাই বিষয়ে যিমানেই যি কৰ্ম নকৰক কিয় গোপ আৰু গোপীসকলে প্ৰতিটো কৰ্মত কেৱল কৃষ্ণকে ধ্যান কৰিয়ে কৃষ্ণৰ লীলাবিলাক দুষ্টামীবিলাক মনত পেলাই পেলাই সেই কৃষ্ণৰে যেন গুণানুকীৰ্তন কৰি কৰি কৰ্ম কৰি থাকে আৰু সেই কৰ্ম কৰোঁতে কেনেকৈ কৰ্মটো সমাপ্ত হয় পাহৰি যায় কৃষ্ণ নাম কীৰ্তনৰ কিমান মহাশক্তি আছে তুমি যিমানেই দুখৰ কষ্টকৰ কৰ্ম নকৰা কিয় কৃষ্ণৰ নাম স্মৰণ কৰি কৃষ্ণ লীলা স্মৰণ কৰি কামটো কৰি গৈ থাকা দুখ ভাগৰ সমস্তবিলাক নাইকিয়া হৈ যাব কামটোত কোনো কাৰণতে ভুল হ'ব নোৱাৰে সেই কৰ্মটো শুদ্ধই হ'ব আমি যিকোনো এটা কৰ্ম কৰিবলৈ যাওঁতে আমাৰ যদি মন স্থিৰ নহয় নানা বিষয়ত যদি আমাৰ মনবিলাক থাকে কৰ্মটো যদি আমাৰ সঠিক নহয় তাৰ কাৰণত আমাৰ নানা ধৰণৰ দুৰ্ঘটনা আহে হাতৰ কুঠা ভৰিত লাগে আমি কৰ্ম কৰিবলৈ যাওঁতে দাখন কুঠাৰখন বা হাতৰ অস্ত্ৰ য'ত যেনেকৈ আমি প্ৰয়োগ কৰিব লাগে য'ত যেনেকৈ আঘাত কৰিব লাগে আমি তাত নকৰি আমি ক'ত কৰোঁ নিজৰ হাততে মাৰি লওঁ নিজৰ মূৰতে মাৰি লওঁ নিজৰ ভৰিতে মাৰি লওঁ কিমান দুৰ্ঘটনা হয় এতিয়া ভাগৱতে কৈছে চঞ্চল মনৰ প্ৰমাণ তোমাৰ মনটো যে নানা বিষয়ত গৈ আছে সেইকাৰণে যদি তোমাৰ মনটো বিষয়ত যাব লাগে তুমি এটাকে বিষয় কৰা কৃষ্ণ নাম স্মৰণ কৰা আৰু বিষয় কৰ্ম কৰা সেই বিষয় কৰ্মত অকণমান ভুল হ'ব নোৱাৰে সেই কৰ্ম সুন্দৰভাৱে সাধন হয় আজি যেন গোকুলত কৃষ্ণৰ বাহিৰে ভাবিব লগা একোৱেই নাই সমস্ত মনত সেইটোৱে এতিয়া গোপ গোপীসকলে গৃহ কৰ্ম কৰোঁতে সেইটো কৰি আছে ইফালে যশোদায়ো কি কৰিছে কৃষ্ণৰ কাৰণে দধি মঠিব লগা হৈছে দধি মঠিবলৈ যাওঁতে কৃষ্ণৰ প্ৰতি ধ্যান আছে কৃষ্ণক খুৱাব লাগিব কৃষ্ণই খাব লাগিব তাৰ কাৰণে আহাৰ ৰান্ধি থাকোঁতে বনাই থাকোঁতে সেই কৃষ্ণৰ কথাকে সোঁৱৰি সোঁৱৰি কৃষ্ণ লীলাকে সোঁৱৰি সোঁৱৰি ভগৱন্তৰ নামৰ তত্ত্ব গুণেৰে নিজৰ মন ৰোমাঞ্চিত কৰি কৰ্ম কৰি থাকে ইফালে আকৌ কৃষ্ণই ভাবি আছে যে মই আৰু এটা লীলা কৰিব লগা আছে এই লীলাবিলাক কোন সময়ত কেনেকৈ কৰিব লাগে তেওঁৰ হিচাপ আছে সেই হিচাপ মতে তেওঁ কৰি গৈ থাকে এতিয়া এই লীলাটো কৰিবৰ কাৰণে এতিয়া পুনৰ এতিয়া যশোদাক বিভূতিত পেলোৱাৰ এটা উপক্ৰম কৰিছে এইফালে তেওঁ দধি মঠি আছে কৃষ্ণক খুৱাবৰ কাৰণে এইফালে কৃষ্ণই তেওঁক কোনো কাৰণতে শান্তিত কৰ্মখিনি কৰিবলৈ দিয়া নাই তেওঁ ভোক লাগিছে তেওঁ মাকক ধৰি আজুৰি পিজুৰি বস্ত্ৰ টানা আজোৰা কৰি তেওঁ এইটো দেখুৱাবলৈ গৈ আছে যে মোৰ ভোক লাগিছে মই স্তনপান কৰিব লাগে আৰু যশোদায়ো মনৰ এই ভাৱটো বুজি পায় দধি মঠা এৰি কৃষ্ণক কোলাত লৈ তেওঁ স্তনপান কৰাবৰ কাৰণে বাধ্য হৈছে এয়া মাতৃ আৰু পুত্ৰৰ এটা দৈনন্দিন সাধাৰণ কাৰ্য কিন্তু সাধাৰণ কাৰ্যটোতে কি অসাধাৰণ লীলা প্ৰভু ভগৱন্তে কৰিবলৈ প্ৰযত্ন কৰিছে আহক ইয়াৰ পিছৰ পদত আমি মনন্তৰে দেখন্তে উতলি পৰে পুত্ৰক এৰিয়া সতী গৈলন্ত স্তন পিবে নপায় কুপিলন্ত দামোদৰ কামোৰন্ত দান্তয়াতি অৰুণ